মোৰ পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ভাগে ভাগে আপোনালোকক শ্ৰদ্ধা আৰু মৰম নিবেদিছোঁ। আনন্দৰাম বৰুৱা একাডেমীত উত্তৰোত্তৰ উন্নতিৰ কল্পে কিছু কথা আপোনালোকক জনাব লগা আছে, য'ত আপোনালোকে আমাক সহায় কৰিব পাৰে। এই উদ্দেশ্যে আপোনালোকক আমি আজি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। সতীৰ্থসকল, আপোনালোক সকলোৰে জ্ঞাত যে আনন্দৰাম বৰুৱা একাডেমী নামেৰে এটি টিউটৰিয়েল হোম আনন্দৰাম বৰুৱা একাডেমী উত্তৰপতি 1990 চনৰ 16 আগষ্টত আনন্দৰাম বৰুৱা একাডেমী নামেৰে এটি অনুষ্ঠান, টিউটৰিয়েল হোম আছিল, পাঠৰ উত্তৰপতিত স্থাপিত হৈছিল। সেই অনুষ্ঠানটোৱে পৰ্যায়ক্ৰমে আইনৰ পাঠদান, শিক্ষণ প্ৰশিক্ষণৰ পাঠদান, স্নাতকোত্তৰ প্ৰতিষ্ঠান হিচাপে সমাজত প্ৰতিষ্ঠিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত আমাৰ শুভাকাংক্ষীসকলৰ দাবীত আমি আনন্দৰাম বৰুৱা একাডেমী জুনিয়ৰ কলেজ স্থাপন কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত ক্ৰমে আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, তাৰপিছত আনন্দৰাম বৰুৱা একাডেমী স্নাতক মহাবিদ্যালয়, স্নাতকোত্তৰ মহাবিদ্যালয়, এনেকৈ আগবাঢ়ি আনন্দৰাম বৰুৱা একাডেমী আজি অসমৰ বুকুত এক চিনাকি নাম আৰু সমাদৃত নাম। ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক হিচাপেই হওক, ছাত্ৰ হিচাপেই হওক সদমদমাই আছে। কেইবাশগৰাকী মেডিকেলৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰী আপোনালোক সকলোৱে জানে বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে, মহাবিদ্যালয়ত অধ্যাপনা কৰি আছে। প্ৰশাসনিক দিশতো আমাৰ ছাত্ৰ ছাত্ৰীয়ে UPSC, APSC পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন স্থানত কাম কৰি আছে। কোনোবাই SP, কোনোবাই DC, কোনোবাই বিভিন্ন ধৰণৰ প্ৰশাসনীয় পদবীত কাম কৰি আছে। এই আনন্দৰাম বৰুৱা একাডেমীয়ে এতিয়া ৰূপালী জয়ন্তী বৰ্ষ গঢ়িবলৈ ওলাইছে। আৰু এইখিনি সময়ত আমাৰ মেনেজমেণ্টৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ এইখিনি সময়ত আপোনালোক চবেই জানে যে আমাৰ মানুহৰ হাতত পইচা একেবাৰে কম, ছাত্ৰ ছাত্ৰীসকল পঢ়াব খোজে। আৰু আমি দেখিছোঁ বেছিভাগ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী দুখীয়া পৰিয়ালত আছে। গতিকে আমি এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে আমি উচ্চতৰ মাধ্যমিক বা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা আমাৰ স্নাতক আৰু স্নাতকৰ শ্ৰেণীত নাম ভৰ্তি কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলক আমি এটা বৃত্তি দিয়াৰ সিদ্ধান্ত লৈছোঁ বা স্কলাৰশ্বিপ দিয়াৰ সিদ্ধান্ত লৈছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা হওক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হওক, স্নাতক পৰীক্ষা হওক 95%ৰ ওপৰত নম্বৰ পাব, তেওঁলোকক আমি 60%, যিমান পইচা আমাক দিব লাগে 60% আমি স্কলাৰশ্বিপ দিম, অৰ্থাৎ ৰেহাই দিম। ঠিক তেনেধৰণে 85%ৰ ওপৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাব সেইসকলক আমি 50% স্কলাৰশ্বিপ দিম বা ৰেহাই দিম। 75% যিসকলে পাব বা তাৰ ওপৰত যিসকলে পাব তেওঁলোক 40%, আৰু 65% ছাত্ৰ ছাত্ৰীসকলকো আমি 30% স্কলাৰশ্বিপ দিয়াৰ সিদ্ধান্ত লৈছোঁ। সকলো পৰ্যায়ৰ ধনী দুখীয়া বুলি কথা আমি ৰখা নাই। আচলতে সেইটো নিৰ্ণয় কৰাটো কিছু অসুবিধা হয়। গতিকে আমি ৰূপালী জয়ন্তী গঢ়িব ওলা শিক্ষানুষ্ঠানটোৱে যে আমি ৰূপালী জয়ন্তী বৰ্ষ গঢ়িবলৈ ওলাইছোঁ, এই সময়ত আমি এই সিদ্ধান্ত কৰি সমাজলৈ এটা বাৰ্তা দিব খুজিছোঁ যে মেধাৱীসকলক সন্মান জনাই ছাত্ৰ ছাত্ৰীসকলক আমি আৰু অধিক
প্ৰগতিৰ পথত আগবঢ়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আনন্দৰাম বৰুৱা একাডেমি আপোনালোকে সকলোৱে জানে যে আনন্দৰাম বৰুৱা একাডেমিয়ে এতিয়া বিশ্ববিদ্যালয় হ'বলৈ গৈ আছে। আমাৰ অনুষ্ঠানটোক আমি বিশ্ববিদ্যালয়ৰ ৰূপত চাব খোজো। তাৰ বাবে আমি বিভিন্ন পৰ্যায়ত কাম ইতিমধ্যে কৰি আছোঁ। আপোনালোক চবেই জানে, বিভিন্ন ছেমিনাৰ, ৱৰ্কশ্বপ আৰু তেনেধৰণৰ সামাজিক আমি বিভিন্ন ধৰণে গাঁও এডপ্ট কৰি লৈছোঁ, ভিলেজ এডপ্ট কৰি লৈছোঁ, যে আমাৰ দেৱদাসী নৃত্যৰ আমি এক বিশেষ ধৰণৰ প্ৰশিক্ষণ আৰু তাৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। আমি আমাৰ কেন্দুগুৰিত যি বীৰ নাম আছে, বীৰ নামৰ ক্ষেত্ৰত আমি বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰিছোঁ। কঁঠালমুৰি ঘাটকে আদি কৰি বিভিন্ন গাঁও আমি সামৰি গাঁও এডপ্ট কৰি লৈছোঁ। আৰু বিশ্ববিদ্যালয় এখন কৰিবলৈ হ'লে অকল এনেকুৱা কথাই শেষ নহয়। বিশ্ববিদ্যালয়ৰ বাবে আমি আইন মহাবিদ্যালয় পাঠাত আইন মহাবিদ্যালয় নাই, আইন মহাবিদ্যালয় স্থাপনৰ যোজা কৰিছোঁ, প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ঠিক তেনেধৰণে BEd কলেজ পাঠশালাত নাই, পাঠশালাত আমি BEd কলেজ স্থাপনৰ প্ৰস্তুতি কৰিছোঁ। লগে লগে আপোনালোক আমি সকলোৱে জানো যে আমাৰ ছাত্ৰ ছাত্ৰী নাৰ্ছিং পঢ়িবলৈ, আজিকালি ছাত্ৰ আৰু ছাত্ৰী উভয়ে নাৰ্ছিং পঢ়িব পাৰে। নাৰ্ছিং পঢ়াৰ কাৰণে, ফাৰ্মাচী পঢ়াৰ কাৰণে বাহিৰত যায়। গতিকে আমি এখন নাৰ্ছিং কলেজ আৰু ফাৰ্মাচী কলেজ স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে প্ৰস্তুতি আমি লৈছোঁ, কিবা কিবি কাম আগবাঢ়িছে। কিন্তু আমি অলপ উজুতি খাব লগা হৈছে যে নাৰ্ছিং কলেজ কৰিবলৈ হ'লে এতিয়া নিজাকৈ নাৰ্ছিং হোম থাকিব লাগে। গতিকে আমি নাৰ্ছিং হোমৰ প্ৰস্তুতিও কৰিছোঁ। আপোনালোকে জানে যে আমাৰ সন্মুখত য'ত আমি বাছ থওঁ তাত আমাৰ 4.5 বিঘা মাটি আছে, তাত আমি নাৰ্ছিং হোমৰো প্ৰস্তুতি কৰিছোঁ। তেনেধৰণে আমি বিভিন্ন ধৰণে বিষয়বোৰ আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে অন্যবিলাকে চিন্তা কৰাৰ আগতে অহংকাৰ বুলি নাভাবিব, আমি চিন্তা কৰোঁ। আৰু সেয়েহে আমি আমাৰ পাঠ্যক্ৰমত নৃত্য, আমি আমাৰ সংগীত, ক্ৰীড়া আৰু নাটকক আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ ইতিমধ্যে 2 বছৰ আমি এই কাম কৰিলোঁ আৰু 2 বছৰত আমি যথেষ্ট সফলতা অৰ্জন কৰিছোঁ। আপোনালোকে জানে সন্মানীয় তৰালী শৰ্মাৰ নাম, আপোনালোকে জানে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে সন্মানীয় ৰামকৃষ্ণ তালুকদাৰৰ নাম। তেনেধৰণে বিভিন্ন ব্যক্তি, খেলাৰ লগত আমাৰ পৰামৰ্শদাতা নিপন দাস এইসকল আছে। ড্ৰামাৰ ক্ষেত্ৰত আপোনালোকে জানে আমাৰ সন্তান শৈলেন কাকতি অনবৰতে লাগি আছে আৰু অন্যান্য ক্ষেত্ৰত আমি বিভিন্ন ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ। গতিকে এনেকৈ আমি অনুষ্ঠানটোক আগবঢ়াই নিব ওলাইছোঁ। আৰু এই ক্ষেত্ৰত প্ৰচাৰেই হওক বা পৰামৰ্শই হওক আপোনালোকে আমাক প্ৰদান কৰিবলৈ আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাই মাতি আনিছোঁ। এই ক্ষেত্ৰত আৰু কি ভূমিকা ল'লে, আৰু কি ধৰণৰ কাম কৰিলে আমি সফলতা অৰ্জন কৰিব পাৰিম, সেইবাবে আপোনালোকক মাতিছোঁ। আপোনালোকৰ বেছিভাগেই আমাৰ অতি শুভাকাংক্ষী। তাৰোপৰি আপোনালোক সমাজৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে যে সাংবাদিকতা আপোনালোকে কৰে। সমাজৰ নতুন নতুন বাট কাটি আপোনালোকে সমাজক পথ দেখুৱায়। গতিকে মই ভাবিছোঁ আজি আপোনালোকে আমাক এনেধৰণৰ কিছু নীতি নিৰ্দেশনা দিব, যি নীতি নিৰ্দেশনা জৰিয়তে আমিও আগবাঢ়িব পাৰিম আৰু আপোনালোকে এই বিষয়ত অতি বিনয়েৰে প্ৰচাৰ কৰি আমাক যাতে সহায় কৰে। আৰু পৰৱৰ্তী পৰ্যায়তো আপোনালোকে আনন্দৰাম বৰুৱা একাডেমীৰ লগত থাকিব সুখে দুখে। আপোনালোকে আনন্দৰাম বৰুৱা একাডেমীৰ ভুল হ'লে পথ দেখুৱাই দিব, শুদ্ধ হ'লে উৎসাহিত কৰিব আৰু আমাৰ লগত জড়িত থাকিব বুলি বিনম্ৰতাৰে আহ্বান জনালোঁ। আৰু এইবাবে আপোনালোকক আমি আজি আমন্ত্ৰণ জনাইছোঁ।